নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল আমি বিলাহী টাব আৰু বস্তাত কৰিছোঁ ফাৰ্ষ্ট ষ্টেপ সেকেন্ড ষ্টেপ এই থাৰ্ড ষ্টেপ এটা মাটিত কৰিছোঁ কাৰণ বিলাহী যদি ষ্টৰে ষ্টৰে কৰা নাযায় তেতিয়াহ'লে একেলগে পকি যায় মানে গোটেইখিনি একেলগে হয় একেলগে শেষ হৈ যায় কিন্তু এনেকৈ ষ্টৰে ষ্টৰে কৰিলে আমাৰ এইটো থাৰ্ড ষ্টেপ মানে তৃতীয় স্তৰ এইটো চ'ত মাহলৈকে থাকিব ফাগুন চ'তৰ শেষলৈকে থাকিব চ'ত বহাগলৈকে থাকিব কিন্তু ইয়াৰ এটা কৰা পদ্ধতি আছে আমি কেনেকৈ যতন লওঁ জৈৱিক পদ্ধতিত আমি সেইটো দেখাবলৈ গৈছোঁ এইবিলাক পূৰা উঠি আহিছে আৰু উঠি আহোঁতে আমি এটা কাম কৰোঁ প্ৰথম কাম হ'ল কি এই যে এই ফুলৰ কলি ধৰিছে আপোনাৰ এইবিলাক কলি ধৰিছে এই ফুলৰ কলি ধৰিছে আৰু কিন্তু এই কলিটো আমি নাৰাখোঁ এই মৰম নকৰোঁ এইটো আমি আগটো ছিঙি দিওঁ এনেকৈ ছিঙি দিলোঁ আমি কাৰণ তেতিয়াহে ইয়াৰ জোপোহা হ'ব আমি গোটেইবিলাকৰ এনেকৈ আগটো ছিঙি দিম এনেকৈ আমি ফুলাবিলাকৰ গোটেই আগটো আমি ছিঙি দিম এনেকৈ প্ৰত্যেকবিলাকৰে ছিঙি দিম আমি এনেকৈ মই ইয়াত 21 জোপা আছে এনেকৈ এই গোটেই ছিঙি দিলোঁ ছিঙি দিলোঁ মই বাকীখিনি পিছত কৈ দেখাই আছোঁ আৰু ছিঙি দিলোঁ এতিয়া প্ৰথম কাম ইয়াত জোপোহা হ'ব গুৰি এই পাতৰ পৰা ডালবিলাক ওলাব জোপোহা হ'ব আচ্ছা তাৰপিছত হ'ল কি বিলাহীটো হ'ল খুব নৰম গছ বহুতে গাঁৱত কৰিলেতো চাং বনাই দিয়ে কিবা কৰি দিয়ে বা তেনেকুৱা মানে খুঁটি পুটি বান্ধি দিয়ে খুঁটি পুটি বান্ধাটো বৰ দিগদাৰী প্ৰতিটো বিলাহীত এডাল খুঁটি পুটি দিলে বান্ধাটো বৰ দিগদাৰী কিন্তু আমি ইয়াত আমাৰ যোগাৰ যিহেতু কম আমি এটা বুদ্ধি কৰিছোঁ আমি এনেকৈ ৰছী মেইন গছডালক বান্ধি লওঁ লৈ পেলাই আমি খুঁটি পুটি কামি দি দিছোঁ দীঘলকৈ প্ৰতিজোপা গছ আমি এনেকৈ বান্ধি দিম এনেকৈ আমি ওপৰত বান্ধি দিম এনেকৈ প্ৰতিজোপা আমি বান্ধি দিম আগটোত বান্ধি লৈছোঁ লৈ আমি এনেকৈ বান্ধি দিম এইটো কম খৰচত হয় যোগাৰটো কমত হয় আৰু গছজোপা থাকিবলৈ সহজ হয় ইয়াৰ যি শাখা প্ৰশাখা ওলাব ডাল ওলাব সেই ডালবিলাকো আমি ৰছী লগাই ইয়াত বান্ধি দিম হয় এই ডালত দিম নহয় এই ডালত দিম আমাৰ তিনিটা শাৰী যিহেতু দুডাল বাহে হৈ যাব এইফালৰবিলাক ইয়াত দিম এইটো ইয়াত দিম সেইফালৰ পৰা ইয়াত দিম এনেকৈ হৈ যায় গতিকে ইয়াক থিয় কৰি ৰখাৰ পদ্ধতি এইটো কাৰণ বিলাহী যেতিয়া লাগিব লগাৰ পিছত যদি মাটিত লাগি যায় পচি যায় তেতিয়া গাঁৱত বেছিকৈ পথাৰ আদি কৰিলে নৰা দিয়ে খেৰ দিয়ে বেলেগ কথা কিন্তু আমাৰ ইয়াত যদি মাটিত লাগি থাকে তেতিয়া পচি যাব গতিকে আমি প্ৰথমতে ইয়াক থিয় কৰি ৰাখিবৰ কাৰণে এনেকৈ বান্ধি দিম তাৰপিছতে আমি আৰু ইয়াৰ এটা দ্বিতীয় ব্যৱস্থা ল'ম সেয়া হ'ল আমি ইয়াত অলপ চূণ দি দিছোঁ চূণ আৰু কণীৰ বাকলি অলপ দি দিছোঁ দিয়াৰ কাৰণে আমি কৰিম কি এতিয়া এইবিলাক আমি মাটিটো অলপ এনেকৈ গুৰিত চপাই দিম এইটো ফাইনেল মাটি চপাই দিলোঁ দেই আমি শেষত এইটো মাটি চপাই দিলোঁ এনেকৈ গুৰিত অলপ মাটি চপাই দিলে এই বিলাহী প্ৰতিজোপা বিলাহীৰ পৰা কি হয় গুৰিৰ পৰা শিপা ওলাব বেছিকৈ শিপা ওলালে খাদ্য বেছিকৈ সংগ্ৰহ কৰিবই এনেকৈ আমি মাটি চপাই দিম মাটি চপাই দিলে ই আকৌ খাদ্য বেছিকৈ পাব আৰু বেছি শক্তিশালী হৈ উঠিব এনেকৈ দিলোঁ মই এটা পাতি দেখাই দিছোঁ এটা শাৰী এটা হৈ গ'ল তাৰপিছত হ'ল কি আমি আৰু এটা কাম কৰিম ইয়াৰ লগত এতিয়া আমি ইয়াৰ খাদ্য হিচাপে আমি ইয়াত অলপ অলপ আমি এনেকৈ খলিহৈ পানী দি যাম খলিহৈ পানী এনেকৈ দি যাম অলপ অলপ খলিহৈ পানী গুৰিত অলপ অলপ খলিহৈ পানী আমি দি গ'লোঁ দেখিছে এইটো খলিহৈ পানী ইয়াৰ গুৰিত দি দিলোঁ ইয়াত দিবলগীয়া একো নাই শেষত আমি এটা বস্তু দিম আজি ডাৱৰীয়া বতৰত বিলাহী এটা বস্তু হয় সেইটো হ'লে ব্লাইট লাগে ব্লাইটৰ কাৰণে আমি কম পৰিমাণত সেয়া এই ইণ্ডোফিল নামৰ এটা ঔষধ আছে এইটো কেমিকেল যদিও আমি লগাৰ আগতে অলপ অলপকৈ দিব পাতলকৈ দিলে অসুবিধা একো নাই এইটো ভেঁকুৰ নাশক খুব বেছি অপকাৰী নহয় কিন্তু আমি লগাৰ পিছত নিদিওঁ যেতিয়া লাগিব তেতিয়া নিদিওঁ আৰু এনেকুৱা বতৰত বেছিকৈ লাগে কাৰণে ব্লাইটটো হ'ল বিলাহীৰ
মানে সকলোতকৈ অপকাৰী বেমাৰ, ব্লাইট লাগিলে আৰু বচাব নোৱাৰি। গতিকে সেইকাৰণে আমি এইটো দি দিলোঁ। এইটো দিয়া মানে প্ৰতিৰোধ ক্ষমতাটো পাই গ'লি, বেমাৰটো লগা নাই, বেমাৰটো নালাগতে দিব লাগে, তেতিয়াহে কামত আহে। আমাৰ যে কথাষাৰ আছে মানে ঔষধতকৈ প্ৰতিকাৰৰ ব্যৱস্থাটোহে মূল বস্তু, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ বুলি যিটো কয় সেইটো কৰিছোঁ আমিও। আৰু বিলাহী খেতিত আলু খেতিত সেইটো কৰিবই লাগে, বেমাৰটো নালাগোতে দিব লাগে ঔষধটো। এনেকৈ দিলোঁ আমি গোটেইবিলাক মাটি চপাই দিম, ঔষধটো দিম। ইয়াত টিভিটো বা ভিডিঅ'টো বহুত দীঘলীয়া হৈ কাৰণে আমি গোটেইবিলাক নেদেখুৱাওঁ। গতিকে আমাৰ ইয়াত মুঠ 21 জোপা গছ আছে। গতিকে 21 জোপাৰ পৰা কমেও যদি আমি 4-5 কেজিকৈ লাগিবই, কাৰণ ইয়াৰ জাতটো ভাল, উন্নত জাত, বেছি ওখও নহ'ব, কিছু ওখ হ'ব আৰু। গতিকে সেইফালৰ পৰা ইয়াত উপযুক্ত গৰমৰ অলপ ভাৱ পৰিব এইটো লাহে লাহে, তেতিয়া ইয়াৰ বাঢ়নটো ভাল হ'ব। আৰু এতিয়া ৰোৱা বিলাহীৰ প্ৰডাকশ্যনবিলাক উৎপাদন খুব বেছি হয় আৰু সোনকালে হয়, সোনকালে পকিব, লাগিব, ডাঙৰ হ'ব। গতিকে এইটো সময়ত কৰিলে সোনকালে ইয়াৰ উৎপাদন পোৱাটোৱে ডাঙৰ লাভ। গতিকে আমি এনেকৈ স্তৰে স্তৰে কৰিলে গোটেই ছিজনটো আমি বিলাহী এনেকৈ পাব পাৰোঁ। আৰু বেছি হ'লেও অসুবিধা নাই, কাৰণ ইয়াৰ পৰা ধুনীয়াকৈ ঘৰতে চচ টচ বনাই ল'ব পাৰি, বা কৃষি বিভাগৰ বিভিন্ন কেন্দ্ৰৰ পৰা জেলি চচ আদি বিলাহীৰ ঘৰত বেছি উৎপাদন হ'লে বনাই ল'ব পাৰি খুব কম খৰচত। গতিকে সেইটো এটা সুবিধা আছে। যিয়েই নহওক এনেকৈ আমি বিলাহী উৎপাদন কৰি ল'ব পাৰোঁ, আৰু এইটো স্তৰে স্তৰে কৰি লোৱাটোত আমি গুৰুত্ব দিব লাগে। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ পদ্ধতি আমি দেখুৱালোঁ, আৰু খৰচো কম। ইয়াত খুঁটি টুটি বেছি পুতিব নালাগে, 2ডাল খুঁটি আৰু এডাল কামি দীঘল কৰি দিলে ইয়াত আমি ৰছীৰে ইয়াত লগাই এনেকৈ তাক দেখাইছোঁ যে তেনেকৈ আঁৰি দিম, আৰু সকলোবিলাক ঠাল ঠেঙুলি আমি এনেকৈ আঁৰি দিম। গতিকে পৰিও নাযায়, আৰু এইটো হ'ল আমাৰ পদ্ধতি। গতিকে আজিলৈ আমি পদ্ধতিখিনি দেখুৱালোঁ, কেনে দেখিলে মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।